নমস্কাৰ গাইজ, আজি হৈছে 11 নম্বৰ দিন। আজি দেওবাৰ আৰু মই ঘৰতে আছোঁ। যোৱাকালি ৰাতি খুব বৰষুণ দিছিল, বতাহো মাৰিছিল আৰু ঠাণ্ডা অলপ লাগি আছে। যিহেতু বৰষুণ দিছে বাৰু ভালেই হৈছে, শাক চব্জিবিলাকতো মানে পানী পৰিছে, যিহেতু পানী নিদিলেও হৈ গৈছে। প্লাছ গৰু বিহু আহি আছে। মই আপোনালোকক এদিন দেখাইছিলোঁ যে মানে পুখুৰীবিলাক দেখাইছিলোঁ। পুখুৰীত পানী মানে আছে, কিন্তু ইমানো বিশেষ পানী নাছিলে। কিন্তু এতিয়া যিহেতু বৰষুণ দি দিছে আৰু পানী ধুনীয়াকৈ হৈ যাব আৰু গৰুক আমি ধুনীয়াকৈ গা পা ধুৱাব পাৰিম। আৰু আহি মই এই ৰিংবানটো পালোহি, মানে এই মথাউৰিটো পালোহি। আৰু এয়া ৰাতিপুৱাৰ বতৰ, যিহেতু ধুনীয়া বতৰ, আৰু প্ৰায় 1 ঘণ্টামান হৈ গ'ল। 1 ঘণ্টা হোৱাৰ পিছত ৰিটাৰ্ণ হৈছোঁ আৰু তাৰপিছত আৰু ঘৰলৈ আহি পানী চানী খাই আজিৰ দিনটো যিহেতু অলপ ব্যস্ততাৰে পাৰ হ'ব, ঘৰত বহুতো কাম আছে। চ' আজিলৈ আহিছোঁ। ধন্যবাদ। আপোনালোকে সদায় এক্সাৰচাইজ কৰি থাকিব আৰু